8 C নম্বৰ কৰিম C নম্বৰত আছে 30 and 415 এই দুটা এনেকৈ কৰি চাম দেই 30 আৰু 415 এইটোক আমি কিহেৰে কৰি চাম এককৰ ঘৰত 0 বা 5 থাকিলে সেই সংখ্যা 5ৰে বিভাজিত হয় বিভাজ্য গতিকে আমি 5ৰে কৰি চাম 5 6 গুণ 30 আৰু এটা 5ৰে কৰিলে 8 5 গুণ 40 আৰু 5 3 গুণ 15 গতিকে আমি একৰ বাহিৰে উৎপাদক পাইছো 5 6 83 গতিকে এইটো নহয় এইটো পৰস্পৰ মৌলিক নহয় আমি লিখিম 30 আৰু অসমীয়া তেনেকৈ লিখিবা 30 আৰু 415 পৰস্পৰ মৌলিক নহয় আছে 1 1 2 আৰু 2 আৰু আছে 1 1 3 এইটো আমি কৰি চালে 1 1 2 1 1 3 গতিকে এইটো 1 1 3 টো কোনো এককৰ ঘৰত আছে 3 ইয়াতে আছে 2 আমাৰ 2 ৰে 3 ৰে আমি একবাৰ কৰি চাব পাৰো 3 ৰে 3 3 গুণ 9 10 11 22 হৈ গ'ল 22 হলে 3 ৰে নাযাব গতিকে এই দুটা সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো গতিকে হয় 112 আৰু 113 পৰস্পৰ মৌলিক এইটো হয় আচ্ছা yes 1 1 1 2 and 1 1 3 are co-prime number 9 নম্বৰত আছে এটা সংখ্যা প্ৰথমে ইংলিছতো কৰি দিছো 9 নম্বৰত আছে a number is divisible by 3 and 8 by which this number will that number be compositely divisible অসমীয়াত আছে এটা সংখ্যা 3 আৰু 8 ৰে বিভাজ্য আন কোনটো সংখ্যাৰে সেই সংখ্যাটো বিভাজ্য হ'ব 8 আৰু 3 ৰে বিভাজ্য সংখ্যাটো আমি উলিয়াব লাগিব প্ৰথমে যে আমি এফালে চাই লম যে 3 ৰেটাটো প্ৰথমে লিখিলাম 3 into 1 equal to 3 3 into 2 equal to 6 3 into 3 equal to 9 3 into 4 equal to 10 3 into 5 equal to 15 3 into 6 equal to 18 3 into 7 equal to 21 3 into 8 equal to 24 আমি পাই গলো যে এটা সংখ্যা এতে কি হৈ গৈছে 8 ৰেও গৈছে 3 ৰেও গৈছে সেই সংখ্যাটো হ'ল 24 এতিয়া আমি লিখিম সংখ্যাটো হ'ল কিমান 24 পাই গলো আৰু এই সংখ্যাটো আৰু কি সংখ্যাৰে বিভাজিত হ'ব বিভাজ্য হ'ব গতিকে আমি এইটো কৰি চাম যে 24 টো আৰু কিহেৰে আমি বিভাজ্য কৰিব পাৰো প্ৰথমে আমি কৰিম এইটো 2 ৰে কৰিলে কিমান পাই যাব 1 2 12 হৈ গ'ল আকৌ আমি কৰিব পাৰো 6 ৰে কৰিব পাৰো 6 2 গুণ 12 গতিকে এই সংখ্যাটো আৰু কিহেৰে যাব যে এই সংখ্যাটো আন কোনটো সংখ্যাৰে সেই সংখ্যাটো বিভাজিত হ'ব যে 2 6 বা 3 ৰেও আমি কৰিব পাৰিম 3 ৰেও পাই যাম এইটো সংখ্যা সবা 3 ৰে কৰিলে 24 আমি 3 ৰে কৰিলে 3 8 গুণ 24 আকৌ 2 ৰে কৰিলে 4 আকৌ কৰিলে 2 ৰে কৰিলে 2 গতিকে আমি কি সংখ্যাৰে পাম 2 4 8 আৰু 3 ৰে বিভাজ্য 2
এইটো হ'ল আনসাৰ তাৰপিছত 10 নম্বৰ চাবা 10 নম্বৰত আছে এটা সংখ্যা 15ৰে বিভাজ্য আন কি কি সংখ্যাৰে এই সংখ্যাটো বিভাজ্য 15ৰে বিভাজ্য সংখ্যা আমি 15 ল'ব পাৰো নাইবা 30 ল'ব পাৰো তাৰ পিছত যিমান আহিব সেইবোৰ ল'ব পাৰো 15 * 3 = 45 যিকোনো এটা ল'ব পাৰো যে আমি সৰুটোৱে লৈছো 30 লৈছো তে সংখ্যাটো হ'ল ল'ব পাৰো আমি 15ৰে বিভাজ্য সংখ্যাটো হ'ল কি ল'লো আমি 30 আন কি কি সংখ্যাৰে এই সংখ্যাটো বিভাজিত হ'ব 30 টো কেতিয়া লিখা 30 এইটো প্ৰথমে 2 দি যাব 2 দি গ'লে হ'ল 15 বাকি দি যাব 3 দি গতিকে এই সংখ্যাটো কিহেৰে হ'ব 2 3 আৰু 5ৰে বিভাজ্য আন কোনটো সংখ্যাৰে সেই সংখ্যাটো বিভাজ্য হ'ব যে 2 3 আৰু 5ৰে ইয়াৰ পাই নিশ্চয় লিখা হ'লে যে তলৰ সংখ্যাবোৰ মৌলিক হয় নে নহয় পৰীক্ষা কৰা the number is prime or not prime number হয় নে নহয় এইটো আমি এক্সামিন কৰিব লাগিব বা পৰীক্ষা কৰিব লাগিব প্ৰথমে আছে 101 101 এই সংখ্যাটো আৰু কিবা সংখ্যাৰে বিভাজ্য হয় নে নহয় চাই লোৱা 101 এটুক আমি কি সংখ্যাৰে 1 আছে এতে কোনো সংখ্যাৰে আমি বিভাজিত বা আমি পূৰণ কৰিলে আমি নাপাম এই সংখ্যাটো yes লিখিবা yes it is a prime number এটা মৌলিক সংখ্যা লিখিলে তেওঁলোকে কিবা হয় এইটো এটা মৌলিক সংখ্যা অসমীয়াতে লিখি দিছো যদি অসুবিধা পোৱা হয় এটা মৌলিক এই নম্বৰ কৰিছো দেই এবাৰ আমি বি নম্বৰ কৰিছো বি নম্বৰটোত আছে 117 এইটো এটা মৌলিক সংখ্যা হয় নে নহয় ওলাব লাগে এইটো এটা মৌলিক সংখ্যা নহয় কিয় নহয় মই ইয়াতে তোমালোকক লিখিছো 117 টো 9 ৰে হৰণ যাব 9 কৰা 9 গুণ 9 10 11 2 থাকিল 7 নামি আহিল 9 3 গুণ 27 গতিকে কি হ'ব যে ইয়াৰ উৎপাদক কেৱল 1 আৰু সেই সংখ্যাটো নহয় তাৰ উপৰিও 9 আৰু 13 ইয়াৰ উৎপাদক গতিকে এইটো লিখিব লাগিব 117 এটা মৌলিক
এক আৰু সেই সংখ্যাটো হ'লেহে সেইটো মৌলিক সংখ্যা হয়। গতিকে 117 এটা মৌলিক সংখ্যা নহয়, কাৰণ ইয়াৰ উৎপাদক 9, 13, 1, 4 চাৰিটা উৎপাদক আছে, গতিকে এইটো নহয়। আৰু ইংলিছত লিখাসকলে লিখিবা যে 117 is not a prime number because its factors are এই গোটেইখিনি লিখিবা। C number 233 তো আমি কৰি চাওঁ পাওঁ নেকি। একৈশ ইয়াতে বাকি থাকিল, কিমান বাকি থাকিল 2 23 নামি আহিল। 23টো এটা যুগ্ম সংখ্যা, 23টোতো আৰু নাযাব আমি যদি কৰি চাওঁ নাযাব এইটো। গতিকে ইংলিছত লিখিবা yes it is a prime number। ইংলিছত লিখিলে এনেকৈ লিখিবা yes number because it has except 1 and 2. Yes, it is a prime number because it has no other factor except 1 and 233. তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে মোৰ এই লেচনটোৰ গোটেইখিনি তোমালোকৰ উপখিনি মই কৰি দিলোঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু সকলোকে পুনৰবাৰ নমস্কাৰ জনাই এই ভিডিঅ'টো আজি শেষ কৰিছোঁ।